রেসপেক্টেড ভিউয়ার্স এন্ড মাই ডিয়ার ফ্রেন্ডস ওয়েলকাম ব্যাক স্বাগতম জানাই সকলকে আশা করি আপনাদের ভালো আছে ফ্রেন্ডস অষ্টম দৰমহা আয়োগ মানে 8th পে কমিশন এই সম্পর্কে বহুতে মোক সুধিছিল যে কিমান হ'ব পাৰে কি ইত্যাদি সকলোৰে এটা কিউৰিয়াসিটি থাকে তো আজিৰ ভিডিঅ'ত 8th পে কমিশন সম্পৰ্কে আলোচনা কৰিম বা কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে কি মতামত গ্ৰহণ কৰিছে বা কেনেকুৱা ধৰণৰ খবৰ আহিছে ইত্যাদি বহুত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' ফৰ ইউ চ' ইফ ইউ হেভ নিউ হেয়াৰ আপোনালোকে যদি ইয়াতে নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লগতে এনি কাইণ্ড অফ প্ৰিপাৰেশ্যন অফ এক্সাম ভিডিঅ' বনাই থাকোঁ চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' মাই ডিয়াৰ ফ্ৰেণ্ডছ প্ৰথমে জানি লওঁ যে অষ্টম দৰমহা আয়োগ বা যিকোনো দৰমহা আয়োগ কেনেকৈ কিহৰ ওপৰত ভিত্তি কৰি গঠন কৰা হয় আৰু কিহৰ ওপৰত ভিত্তি কৰি দৰমহা ষ্ট্ৰাকচাৰটো গঠন কৰা হয় সেইটো আলোচনা কৰোঁ এইটো বহুত ইম্পৰ্টেণ্ট তো এটা চাওক সময় 2016 চনত লাষ্ট হৈছিল 2016 চনত সপ্তম পে কমিশন কাৰ্যকৰী কৰা হৈছিল আৰু সাধাৰণতে পে কমিশন প্ৰতি বছৰ 10 বছৰৰ মূৰে মূৰে স্থাপন কৰা হয় তেতিয়াহ'লে 2026ত আৰু নেক্সট অষ্টম পে দৰমহা আয়োগ অহাৰ সম্ভাৱনা আছে মানে নিয়ম অনুযায়ী আহিব লাগে আচ্ছা তাৰপিছত কি হ'ল গতিকে আমি যদি 2016 চনত যদি সপ্তম আছিল তেনেহ'লে 2026 চনত অষ্টম দৰমহা আহিব পাৰে কিন্তু ঘটনা হ'ল অৱশ্য এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই আপোনালোকে জানি লওক বহুত চেনেলে এইটোৰ ওপৰত ভিডিঅ' বনাইছে যে আহিছে খবৰ আহিছে ইত্যাদি ইত্যাদি কিন্তু একজেক্ট খবৰটো হৈছেলৈকে এতিয়ালৈকে অষ্টম দৰমহা আয়োগৰ ঘোষণা বা ইত্যাদি আলোচনাই হোৱা নাই কিন্তু আমি আলোচনা কৰিম যদি হয় সপ্তম 7th পে কমিশনৰ অনুযায়ী যদি দৰমহা গঠনটো কৰা হয় তেনেহ'লে নেক্সট দৰমহাটো আপোনালোকৰ কিমান হ'ব পাৰে পৰিৱৰ্তনৰ সম্ভাৱ্য ক্ষেত্ৰসমূহ কিহৰ ওপৰত ভিত্তি কৰি পৰিৱৰ্তন কৰা হয় ষ্ট্ৰাকচাৰটো প্ৰথম হৈছে পে ষ্ট্ৰাকচাৰ এইটো হৈছে মেইন বস্তু আপোনালোকৰ পে ষ্ট্ৰাকচাৰটো গঠন কৰা হ'ব প্ৰথম যেটো ক্ৰাইটেৰিয়া আছে সেইটো হৈছে পে ষ্ট্ৰাকচাৰ আয়োগ সম্ভৱতঃ মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ বিবেচনা কৰি মৌলিক পে আৰু পে মেট্ৰিকৰ সংশোধনৰ পৰামৰ্শ দিব যেটো 8th পে কমিশন গঠন কৰা হ'ব হেয়া পে ষ্ট্ৰাকচাৰটো প্ৰথমে চাব কাৰ ওপৰত ভিত্তি কৰি মুদ্ৰাস্ফীতি এটা আপোনালোকে জানেই আৰু অৰ্থনৈতিক এই দুটাৰ ওপৰত ভিত্তি কৰি পে ষ্ট্ৰাকচাৰ গঠন কৰিব তাৰপিছত লগতে আছে ভাট্টা ঘৰৰ ভাড়া চিকিৎসা আৰু ভ্ৰমণ ভাট্টা আদি ভাট্টাসমূহৰ পৰিৱৰ্তন পুনৰ বিবেচনা কৰিব পাৰি যদি কেতিয়াবা কি হয় মানে যেটো হাউস ৰেন্ট আছে সেই হাউস ৰেন্টটো সেম টু সেম ৰাখিব পাৰে কিন্তু যদি ই হৈ যায় তেতিয়াহ'লে আপোনাৰ চেঞ্জ হ'ব পাৰে মানে পুনৰ বিবেচনা কৰিব পাৰে নেক্সট আছে পেনশন অৱসৰৰ সুবিধাকে ধৰি পেনশনৰ ব্যৱস্থাটো বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিৰ সৈতে মিল ৰাখিব পৰা যাব তো এই আৰু এটা আছে কৰ্মদক্ষতা দক্ষতা বৃদ্ধিৰ বাবে পৰামৰ্শ থাকিব পাৰে যেনে কৰ্মদক্ষতা ভিত্তিক প্ৰৰোচনাৰ প্ৰৱৰ্তন এতিয়া হিল পে কমিশনৰ গুৰুত্বটো কি আছে সেইটো জানি লওঁ কৰ্মচাৰীৰ ওপৰত প্ৰভাৱ পৰামৰ্শসমূহে প্ৰশাসনিক কৰ্মচাৰী শিক্ষক স্বাস্থ্যসেৱা কৰ্মী আৰু প্ৰতিৰক্ষা কৰ্মীকে ধৰি লাখ লাখ চৰকাৰী কৰ্মচাৰীক আৰ্থিক অৱস্থাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে মানে ডেফিনেটলি প্ৰভাৱিত কৰে আপোনালোকে জানে যে অকমান দৰমহাটো বৃদ্ধি হৈ যায় এইটো প্ৰভাৱিত কৰিবই নেক্সট কি আছে অৰ্থনৈতিক প্ৰভাৱৰ বস্তুটো আছিল কি পে কমিশন কেৱল কৰ্মচাৰীৰ বাবে নহয় অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ দৰমহা বৃদ্ধিৰ ফলত প্ৰায়ে ক্ৰয় ক্ষমতা বৃদ্ধি পায় হয় এইটো ডেফিনেটলি পায় যিয়ে গ্ৰাহকৰ চাহিদাত অৰিহণা যোগায় আৰু অৰ্থনৈতিক বৃদ্ধিত উদ্দীপনা যোগায় যদি কোনোবা মানুহৰ দৰমহা বৃদ্ধি হয় তেনেহ'লে সেই দৰমহা বৃদ্ধি হ'লে তাৰ চাহিদাও বাঢ়িব মানে বেছিকৈ খৰচ কৰিলে যাৰ ওচৰত খৰচ কৰিলে হিও তাৰ বেছি ইনকাম হ'ল মানে টোটাল বস্তুটো এনেকুৱা মানে ৰাউণ্ড আপ তাৰপিছত যিয়ে বেছি বেচাকিনি কৰিব আকৌ তাৰ পৰা গভৰ্ণমেণ্টে বেছি টেক্স পাব গোটেই মানে বস্তুটো ৰাউণ্ড আপ আৰু এটা বস্তু আছে সামাজিক প্ৰভাৱ এই পৰিৱৰ্তনে অৰ্থনীতিৰ বিভিন্ন খণ্ডত দৰমহাৰ বৈষম্যৰ হ্ৰাস কৰিব পাৰে আৰু সামাজিক মতামত অৰিহণা যোগাব পাৰে তাৰমানে কিছুমান দৰমহাৰ বৈষম্য থাকে মানে বহুত কম বেছি থাকে এই পে কমিশনবিলাকে কি কৰে সেই দৰমহাখিনি এটা মানে স্যাটিসফ্যাক্টৰি মানে যাতে ইমান বৈষম্য নাথাকে সেইটো হ্ৰাস কৰে তো এনেকুৱা ধৰণৰ পে কমিশনে কাম কৰে এতিয়া আমি আলোচনা কৰিম কিমান টকা হ'ব পাৰে যদি বহে আৰু কি পে কমিশনটো এইটো চাই লওক এইটো হৈছে গ্ৰেড 3 বাকিখিনি আপোনালোকে মিলাই ল'ব গ্ৰেড 3
যেহেতু বেসিক্যালি গ্রেড 3 শিক্ষকের বেশিরভাগ গ্রেড 3তে পড়ে এলপি টু হাই। স্টার্টিং বেসিক পে বর্তমান আছে 14,000 to 60,500, মানে 14,000 to 60,500। এইটো কিমানলৈকে হ'ব পাৰে, কাৰণ গ্ৰেড 3ৰেই বহুতকেইটা বিভাগ আছে। তো স্টাৰ্টিং বেসিক পে মানে এইটো হৈছে মিনিমাম 21,000 টু মিনিমাম হ'ব লাগিব। এইটো মোটা মোটা অংক, ইমান ডাইৰেক্ট হিচাপ নহয়, কিন্তু 21,000 মিনিমাম হ'ব পাৰিব বা এই 28,000 মিনিমাম হ'ব পাৰিব। এই দুটা অংক কিন্তু এই দুটাৰ মাজতেই মিনিমাম এটা থাকিব, মানে এই দুটা অংকৰ মাজত মিনিমাম থাকিব। তাৰপিছত মেক্সিমাম কিমান হ'ব পাৰে, এইটো হৈছে এইটোতো নহ'ব, এইটো মেক্সিমাম হ'ব পাৰে। মেক্সিমাম মানে এই স্কেলটো মানে 60,500, এইটো মেক্সিমাম হ'ব পাৰে। এই দুটাৰ মাজতে মেক্সিমাম হ'ব পাৰে, মেক্সিমাম বেসিক পে আৰু স্টাৰ্টিং বেসিক পে। বুজি পাইছে কথাটো? এই দুটাৰ মাজত মিনিমাম হ'ব পাৰে, মানে বেসিক পেটো দৰমহাৰ টান নহয়, কিন্তু যেনেকুৱা 14,000টো এই দুটাৰ মাজত হ'ব পাৰে, আৰু মেক্সিমামটো এই দুটাৰ মাজত হ'ব পাৰে। ইয়াতে চাওক, এইটো ধুনীয়াকৈ দিয়া আছে। স্টাৰ্টিং পেটো এইটো হৈছে ইয়াৰ লগত, আৰু 28,000 এইটো আছিল বেসিক পে। ইয়াৰ পিছত আপোনালোকৰ গ্ৰেড পে জমা হ'ব, ইয়াত হাউচ ৰেণ্ট জমা হ'ব, ইত্যাদি জমা হ'ব। এইটো হৈছে বেসিক স্কেলটো আৰু কি। আৰু মেক্সিমামটো কি আছিল 69,000ৰ পৰা আছিল 96 না কেনেকুৱা আছিল, এইটোত আপোনালোকক দেখিছে, এইটোত 89 আছিল। তো এইটো আছিল মেক্সিমাম, মানে যে 60,000টো এইটো হ'ব পাৰে। তো এইটো দুটাই থাকে, স্কেলৰ দুটাই থাকে, এটা হৈছে মিনিমাম, এটা হৈছে মেক্সিমাম। তো এইটো হ'ব পাৰে। মই যদি আগৰটো দেখোঁ তেনেহ'লে এইটো আছিল, মাই ডিয়াৰ ফ্ৰেণ্ডছ, এইটো আছিল আগত আছিল কি 6 পেটো আছিল 52,000, মানে 5,200 to 20,200। এই 5,000টো হৈছে 14,000 আৰু এইটো হৈছে 60,500। তেতিয়া এইটোৰ এই 5,200টো হৈছে 14,000, তাৰমানে ইয়াতে কিমান হ'ল, এইটো গুণ হ'ল কিমান, এইটো গুণ হ'ল 2.69 হৈছিল, 2.69। কিন্তু সেই বুলি এই আমি জেনেৰেল যদি অংক কৰোঁ তেনেহ'লে 14,000 to 2.69 হ'ব লাগে, নহ'ব, কাৰণ এইটো মুদ্ৰাস্ফীতিৰ লগত জড়িত। কাৰণ এই 5,200ৰ বেলিকা কিমান আছিল, ডি আছিল 131%, 100% ক্ৰছ হৈ গৈছিল। তাৰমানে তেতিয়া মুদ্ৰাস্ফীতিটো বৃদ্ধি হোৱাৰ কাৰণে ডি এটো বেছিকৈ দিয়া হ'ল। এইটো যিহেতু মুদ্ৰাস্ফীতি বেছি হোৱা নাই, ডি এটো কিমান আছে, মাত্ৰ 53% আছে এতিয়া। ধৰক আৰু 2 বছৰমান ধৰক 65% হ'ল, তেনেহ'লে 65%, আৰু এইটো বহুত এটা মানে অংক কৰিব লাগিব। 65% 131% হোৱাৰ পিছতহে 2.69 হ'ল। এতিয়া 65 হ'লে কিন্তু 2.69 নহ'ব। এই 131 যিটো 2.69 হৈছে, তেনেহ'লে 65 to 2.69 কিন্তু নহ'ব, ইয়াতকৈ 2 পইণ্ট ছামথিং হ'ব পাৰে বা 1.96 এনেকুৱা হ'ব পাৰে। তো সেইকাৰণে যদি 14,000ৰ লগত যদি আমি ডাইৰেক্ট 2 ইনটু কৰোঁ তেনেহ'লে 28, সেইজনে 28টো মেক্সিমাম দিছে। বুজি পাইছে? যে যদি ডি এটো যদি আপোনাৰ 70% গৈ পায়, তেতিয়াহ'লে 2 গুণ হ'ব পাৰে, বা 65,000 গৈ যদি পায় তেনেহ'লে 2 গুণ হ'ব পাৰে। তেনেহ'লে 14,000 to 2 গুণ হ'লে কিমান হ'ব, 28,000 ছামথিং, 28,000 বা 29,000, মেক্সিমাম 30,000 মান সেইটো দিয়া আছিলে স্কেলত, যে ইমান হ'ব পাৰে। সেইটো টোটেলি ডিপেণ্ড কৰি আছে ডি এ, মানে ডি এটো মুদ্ৰাস্ফীতিৰ ওপৰত ভিত্তি কৰি দিয়ে। তো ডি এটো ডিয়ানেছ এলাউন্সটো কিমান পাৰ্চেণ্ট গৈ লাষ্টত থাকে। যদি 70% হৈ যায়, 70%টো নহ'ব চাগে, কাৰণ 53 চলি আছে, 65 ধৰিলোঁ, তেতিয়াহ'লে 2 পইণ্ট হয়তো নাবাঢ়িব, তেনেহ'লে 1.95 এনেকুৱা হ'ব পাৰে। হোপফুলি মই আপোনালোকক অকণমান ক্লিয়াৰ কৰিব পাৰিছোঁ। নেক্সট আপোনালোকৰ ইয়াৰ ওপৰত যদি ভিডিঅ' লাগে, প্ৰপাৰ এনালাইচিছ কৰা যাব, অকণমান দেৰি লাগিব। তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক এটা কৰি দিব, আৰু লগতে আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব।
এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা জানিবলৈ হ'লে কমেণ্ট কৰিব। থেংক ইউ ছ' মাছ।